হঠাৎ ফেচবুকত 8 লাখ টকাৰ প্ৰসংগ মৰাণৰ জাতীয় সংগঠনৰ নেতাৰ ফেচবুক ভৰি পৰিল 8 লাখ টকাৰে কোনোবা সংগঠনৰ নেতাই লিখিছে 8 লাখ আন কোনোবাই লিখিছে 8 লাখ মানে কি আন কোনোবাই লিখিছে মৰাণৰ চেপন চকলিয়াৰ বৰলৈ ধাবা ইটাভাটা গগৈ চলিহা বৰুৱা ইত্যাদি ইয়াৰ মাজতে ফেচবুকত চৰ্চা হৈছে এখন নিমন্ত্ৰণী পত্ৰ ইটাভাটালৈ শ্ৰমিক অনাৰ সন্দৰ্ভত 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দৰ সৈতে উজনি অসমৰ ইটাভাটা মালিকসকলে যোৱা বৃহস্পতিবাৰে চেপন চকলিয়াস্থিত বৰলৈ ধাবাত আলোচনা সভালৈ আমন্ত্ৰণ কৰাৰ পত্ৰ এইখিনিলৈকে পোৱাৰ পিছতে প্ৰশ্ন হয় মিয়াৰ বিৰুদ্ধে আন্দোলন চলি থকাৰ গয়নালৈ 30 সংগঠনে 8 লাখ টকাৰে বুজাপৰা কৰিলে নেকি ইতিমধ্যে এই বিষয়ত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ আৰু টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই শিৱসাগৰৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাই গোপনে আলোচনাত মিলিত হৈ 8 লাখ টকাৰে বুজাপৰা কৰাৰ অভিযোগ ইফালে শিৱসাগৰৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনক তেওঁলোকৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান মৰাণৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ আচলতে টাই আহোম ছাত্ৰ সন্থাকে প্ৰমুখ কৰি অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে কেইদিনমানৰ আগৰ পৰা যে উজনি অসমত যিবিলাক সন্দেহজনক মিয়া মুছলমান মানুহ ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছিলোঁ আৰু তাৰ বাবে এখন আমি সংগ্ৰাম ইতিমধ্যে আমি আৰম্ভ কৰিছিলোঁ আৰু সেই সংগ্ৰামখনৰ যিখিনি আমাৰ সন্দেহজনক যিবিলাক মিয়া আছিলে সেই মিয়াবিলাকক আমি চিনাক্ত কৰি তেখেতলোকক উজনি অসম ত্যাগ কৰিবৰ কাৰণে আমি তেখেতলোকক আমি অনুৰোধ জনাইছিলোঁ আৰু বিভিন্ন ঠাইত গৈ আমি দেখিবলৈ পাইছিলোঁ যে বহু এনেধৰণৰ সন্দেহজনক মিয়া আমি দেখিবলৈ পাইছিলোঁ আৰু সেই তেখেতলোকক আমি এটা সময়সীমা বান্ধিছিলোঁ সেই সময়ৰ ভিতৰত তেখেতলোকে উজনি অসম ত্যাগ কৰিব লাগে এই কথাখিনি আমি স্পষ্টভাৱে কৈছিলোঁ আৰু আমাৰ কথাটো হৈ গ'ল আমি সেইখিনি কথাত অটল আছোঁ আৰু এতিয়া দেখিব পাইছোঁ যে বিভিন্ন উদ্যোগ বিভিন্ন প্ৰতিষ্ঠানত তেনেধৰণৰ সন্দেহজনক মিয়া তেখেতলোকে নিয়োগ কৰি ব্যৱসায় ক্ষেত্ৰত অধিক লাভৱান হ'বৰ কাৰণে তেখেতলোকে তেনেধৰণৰ প্ৰচেষ্টা হাতত লৈছিলে কিন্তু শেহতীয়াকৈ আমি দেখিছোঁ যে যিহেতু ইটাভাটাৰ এটা উদ্যোগ যিবিলাক উদ্যোগত আমাৰ যিবিলাক অসমীয়াৰ যিবিলাক আমাৰ স্বত্বাধিকাৰী আছে তেখেতলোকে মিয়াসকলক আনি তেখেতলোকে কৰ্মসংস্থাপন দিয়া আমি দেখিবলৈ পাইছিলোঁ আৰু শেহতীয়াকৈ তেখেতলোকৰ কিছু অসুবিধা হোৱাৰ বাবে 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ শিৱসাগৰত এখন চিঠি প্ৰদান কৰি তেখেতলোকে এটা আলোচনাত মিলিত হৈছিলে আৰু আমি সেই আলোচনাৰ পৰাই এটা খবৰ পাইছিলোঁ যে তাত তেনেধৰণৰ এটা কিবা এটা লেনদেন হৈছে বুলি আমি জানিব পাৰিছিলোঁ গোপন সূত্ৰৰ জৰিয়তে গতিকে আমি আমাৰ তৰফৰ পৰা আমি এটা কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ মই নিজে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি কাৰ্যকৰী সভাপতি হয় গতিকে আমাৰ কথা স্পষ্ট আমি কোনো কাৰণতে এনেধৰণৰ পক্ষপাতি লোৱাৰ যিসকল সংগঠনৰ বিষয়ববী আছে তেখেতলোকৰ লগত আমি নাই এই কথাটো স্পষ্ট কথা আৰু আমাৰ যিখন সংগ্ৰাম এই সংগ্ৰামখন অব্যাহত থাকিব আমি কোনো কাৰণতে অসমত উজনি অসমত আমি সন্দেহজনক যিবিলাক মিয়া নাগৰিক আছে তেখেতলোকক আমি কেতিয়াও আমি উজনি অসমত থকাটো আমি কেতিয়াও নিবিচাৰোঁ এইটো কাৰণে নিবিচাৰোঁ যে আমি উজনি অসমত বসবাস কৰা আমাৰ জীয়ৰীসকল আমাৰ সুৰক্ষিত হৈ থাকিব লাগে এই কথাটো স্পষ্ট কথা গতিকে আমি টাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই কথাখিনি আপোনালোকলৈ আগবঢ়ালোঁ আমাৰ স্থিতি পূৰ্বত যি আছিলে সেই স্থিতি আমাৰ অটুট আছে আৰু সেই স্থিতিত আমি থাকিম আৰু যিহেতু আমি মৰাণ বুলি কথাত নহয় উজনি অসমত আমি মিয়া নিষিদ্ধ কৰিছোঁ আৰু এই আন্দোলনৰ ধাৰা আমাৰ অব্যাহত থাকিব ইয়াত যোনে বা কোনোবাই আহি যদি আমাৰ লগত মিলাবও বিচাৰে এনেকুৱা ক্ষেত্ৰত কিন্তু আমি নাই আমাৰ সংগ্ৰাম আপোচবিহীন আৰু আপোচবিহীনভাৱে আমি চলাই থাকিম আমিও শুনিছোঁ আৰু এখন আমি চিঠিও আমি দেখিছোঁ যে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বক মাতি আৰু মৰাণৰ সমীপতে তেওঁলোক বহি পানি আলোচনা কৰিছে কিন্তু আমাৰ কথাটো হ'ল নেতৃত্বক যেতিয়া মাতিছে নেতৃত্বৰ এটা দায়িত্ব আছিলে নেতৃত্বই কি আলোচনা কৰিলে এইটো ৰাজহুৱা কৰাটো প্ৰয়োজন আছিলে আৰু তেনে ক্ষেত্ৰত বহুত অভিযোগ আমি শুনিছোঁ সেই অভিযোগসমূহ তেওঁলোকে কিয় কৰিলে এই কথাকেইটা কিন্তু তেওঁলোকক আমি অৱগত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু সমান্তৰালভাৱে যদি কিবা আলোচনা হৈছে এই আলোচনা কিন্তু উত্তৰটো ৰাইজে বিচাৰিছে আৰু আমাৰ আন্দোলনৰ কথা হ'ল ইয়াত ইটাভাটা মালিক সন্থাই তেওঁলোকৰ লগত কি আলোচনা কৰিছে তাত আমাক ক'ব লগা নাই আমি নেতৃত্ব সন্মান কৰোঁ ঠিক তেনেদৰে আমিও কেন্দ্ৰীয় সমিতিৰ একোজন নেতৃত্বই আমি এই আন্দোলন আমি জড়িত হৈ আছোঁ আমাৰ আপোচবিহীন সংগ্ৰাম এই সংগ্ৰাম অব্যাহত থাকিব আমি প্ৰত্যেকটো ইটাভাটাত যাম ডিব্ৰুগড় শিৱসাগৰ বুলি কথা নাই
আমি পৰৱৰ্তী সময়ত প্ৰত্যেকটো ভাতাত যাম আৰু য'ত অবৈধ মিয়া থাকিব এই মিয়া খেদা আন্দোলনত কিন্তু আমি জড়িত থাকিম আৰু তাত যদি আমাক বাধা আৰোপ কৰে তেতিয়া আমি আমাৰ ফালৰ পৰা কি কৰিব লাগে সেইটো আমি কৰিম। শুনা কথাটো আমি শুনিছোঁ, লেনদেনৰ কথাটো আমি শুনিছোঁ, নুশুনা কথাটো আমি নকওঁ। কিন্তু তেওঁলোকে যি লেনদেন কৰিছে বুলি ওলাইছে, যদি প্ৰকৃততে লেনদেন কৰিছে কিন্তু তেওঁলোকৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস ৰাইজে কিন্তু আঁতৰিব তেওঁলোকৰ পৰা। এই কথাকেইটা তেওঁলোকে জনা দৰকাৰ আৰু তেওঁলোকক এটা প্ৰমাণ কৰি দিব লাগে তেওঁলোকে যে যাতে লেনদেন কৰা নাই, কাৰণ তেওঁলোকে লেনদেন কৰিলে, কাৰণ আমিও আপোচবিহীন সংগ্ৰামী হত্যা হয়, আমাৰ ওপৰতো গাত চেকা লাগে। সেইকাৰণে আমি পুনৰবাৰ আপোনালোকৰ মাধ্যমৰ যোগেদি তেওঁলোকক অনুৰোধ জনাইছোঁ, আপোনালোকৰ ওপৰত লগা অভিযোগসমূহ আপোনালোকে কেনেকৈ খণ্ডন কৰে এই কথাকেইটা চিন্তা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, অসম টুডে।